এইটো চাওঁ দেখাই দিয়কচোন। এতিয়া আমাৰ বৰ মিঠৈ মানে শৰাই বাবে আগবঢ়াই দিয়া হৈছে। এয়া শৰাই মানে মূল বস্তু। এই ভাগ বস্তু থাকিলেহে মানে শৰাই দিয়া বুলি কয় ন, তো নাথাকিলে যোগান দিয়া বুলি কয়। নিয়ক আগুৱাই নিয়ক। তো শৰাই দিবৰ কাৰণে নিছে। এয়া আমাৰ পবিত্ৰ আমাৰ পৰম্পৰা জাৱতি যুগীয়া সংস্কৃতিৰ এক মিঠৈ লাডু বুলি কয়। মেধিয়ে সুন্দৰকৈ বনাই আছে। ইয়াতে কেঁচা পিঠাগুড়ি, ঘিউ, মৌ আৰু মিঠৈ এনেকৈ গাখীৰ দি পবিত্ৰ গোটেইকেইটাকে নিঘনীয়া বস্তু দি কেঁচা বস্তু দি তৈয়াৰ কৰা হয়। এনেকৈ মেধিয়ে মিঠৈ লাডু বুলি কয়। তো এইভাগ নহ'লে আমাৰ শৰাই বুলি নকয়, এনেকৈ শৰাইত আগবঢ়াব লাগিব লাডু দিয়ে, তো মিঠৈ লাডু বুলি কয়। এনেকৈ আমাৰ ভাদ মাহৰ প্ৰতি সন্ধিয়া এনেকৈ নামঘৰতেই ভকত বৈষ্ণৱ গোট খাই নাম কীৰ্তন কৰি সমাজৰ একতা, সমাজৰ এনাজৰী, অসমীয়া সংস্কৃতি, অসমীয়া পৰম্পৰা, তো প্ৰতি সন্ধিয়াতে এনেকৈ নাম কীৰ্তন কৰা হয়। এইফালে মাহ প্ৰসাদ আৰু আইসকলে ভকতসকলৰ কাৰণে চাহৰ ব্যৱস্থা কৰি আছে। তো প্ৰতিদিন এনেকৈ পাৰ হৈ গৈ আছে আমাৰ নামঘৰৰ পৰিৱেশ। সন্ধিয়া আজি শেষৰ দিন। এয়া ভক্তৰ লগতে আইসকলেও কিছু মাহ প্ৰসাদৰ যাৱতীয় সামগ্ৰী সহায় কৰি দিছে, বোলে প্ৰসাদৰ ব্যৱস্থা। আৰু এইফালে এয়া আমাৰ বান্ধৱসকল, ভকতসকল ইয়াতে শেষৰ দিনৰ বাবে শেষৰ সন্ধিয়াটোত ইয়াতে মিলিত হৈছেহি। ইফালে আমাৰ মূল মেধিয়ে শৰাই আগবঢ়াবৰ কাৰণে সেৱা ধৰিছে। তো আমাৰ বিশেষকৈ সমাজৰ দুখ লগা ছবি হৈছে দেউতাৰ অসুস্থ হৈছিল আজি প্ৰায় 15 দিনমান হ'ল। দেউতাৰ নোহোৱাৰ কাৰণে তেখেতৰ একদম ভাই বন্ধু একেলগে থকা এজন আমাৰ নতুন নামাচাৰ্যই নাম চলাই আছে বাৰু। বিশেষকৈ গায়ন বায়ন ভাগ প্ৰসংগ ভাগ মানে বন্ধ কৰি ৰাখিব লগা হৈছে। নতুনকৈ গায়ন বায়ন শিকিছে যদিও ইমান প্ৰকৃত হোৱা নাই, দেউতা নহ'লে অসুবিধা। তো এইকণতে আমাৰ মনত পৰি গৈছে আমাৰ নামঘৰ আৰম্ভণিৰ পৰাই আমাৰ এজন বৰদেউতা আমাৰ অঞ্চলৰ ভিতৰত শ্ৰেষ্ঠ গায়ন আছিল ন, আমাৰ মাছৰ বৰ্তা শ্ৰেষ্ঠ গায়ন। এই আসনতে বহি এই নামঘৰৰ মজিয়াতে মানে বহুত বছৰ ৰাইজৰ লগত সমাজৰ লগত থাকি গায়ন কৰি গ'ল। তো আমাৰ শংকৰ সংঘৰ কিছু ভক্তৰ মাজত কি হৈছে ধৰ্মীয় ৰাজনীতি, ক'বলৈ গ'লে আমি যুৱ সমাজে অনুভৱ কৰিছোঁ ধৰ্মীয় ৰাজনীতিৰ ফলত কি হৈছে, আনকি বৰদেউতা যেতিয়া কিছুদিনৰ আগতে মই হেৰুৱাইছিলোঁ, আমাৰ গাঁৱৰ এটি সম্পদ হেৰুৱাইছিলোঁ, আমাৰ অঞ্চলৰ এটি সম্পদ হেৰুৱাইছিলোঁ। শ্ৰেষ্ঠ গায়ন, ধৰ্মীয় জ্ঞানেৰে ভৰপূৰ, এটি ভঁৰাল, মানে কি ক'ম অতুলনীয়, তেখেতৰ নিচিনা হয়তো আৰু এজন আমি নাপাম, সম্পদ হেৰুৱাইছিলোঁ। এই সমাজতে সৃষ্টি হৈছিল নামঘৰতে। আমাৰ সমাজে বিশেষকৈ তেওঁৰ আদ্যশ্ৰাদ্ধত বা পৰোক্ষভাৱে যোগাযোগ থাকিব নোৱাৰিলেও বৰদেউতাটো ধৰ্মীয় ৰাজনীতিৰ কেইজনমানৰ কাৰণে আমাৰ সমাজৰ পৰা তেখেত অসুস্থতা হৈ থাকোঁতেই আঁতৰাই লৈ গৈছিল। তো শ্ৰেষ্ঠ গায়ন হিচাপে, আমাৰ গাঁৱৰ সম্পদ হিচাপে, আমাৰ গাঁৱৰ মই তাত থৈছোঁ, আমি সামাজিকভাৱে যাব নোৱাৰিলেও আমাৰ যুৱ সংঘৰ ফালৰ পৰা তেখেতলৈ শ্ৰদ্ধাঞ্জলি আগবঢ়াইছিলোঁ। তো শ্ৰদ্ধাঞ্জলি পত্ৰ এখন দিবলৈ মানে সুযোগ পাইছিলোঁ, আমি আগবাঢ়ি গৈছিলোঁ। তাৰ কিছু স্মৃতি এই নামঘৰৰ পৰাই বৰ্তাৰ সোঁৱৰণত, বৰ্তা আত্মাই সদগতি পাওক, বৰ্তা আত্মা স্বৰ্গগামী হওক, তাৰে কামনা কৰিছোঁ। আজি পবিত্ৰ অভাৱ অনুভৱ কৰিছোঁ এজন বায়নৰ আজি 2024 চনত নামঘৰত আছে। ভকত বহুত আছে, কিন্তু নতুন প্ৰজন্ম নতুনকৈ শিকিবলৈ
অহা পৰিলক্ষিত নহয় বা মন নকৰে। তো বৰ্তাৰ আদ্যশ্ৰাদ্ধৰ দিনাখন আমি একো দিব নোৱাৰিলোঁ, এখন শ্ৰদ্ধাঞ্জলি পত্ৰ দিছিলোঁ। তাৰ কিছু সময় স্মৃতি হিচাপে ভিডিঅ'ত সাঁচি ৰাখিলোঁ। বৰ্তাৰ আকৌ আত্মাৰ চিৰশান্তি স্বৰ্গামী কামনা কৰিছোঁ। ভিডিঅ'টো অকণমান চাওক। বৰ্তাৰ স্মৃতি হিচাপে তেখেতৰ আদ্যশ্ৰাদ্ধৰ শ্ৰদ্ধাঞ্জলি পত্ৰ আমাৰ যুৱক সংঘৰ ফালৰ পৰা দিয়া অকণমান সময় আগবঢ়াইছোঁ। তো আমাৰ ভিডিঅ'সমূহ আধ্যাত্মিকতাৰ জীৱিকাৰ সন্ধানত, সংস্থাপনৰ সন্ধানত, কষ্টকৰ জীৱনৰ কৰ্মজীৱনৰ কিছু সময় আগবঢ়াই যাম। ভিডিঅ'সমূহ চাই উৎসাহ জনাব। ভিডিঅ'সমূহ যদি ভাল লাগে লাইক জনাব। আগবঢ়াই দিছোঁ অকণমান আমাৰ প্ৰয়াত শ্ৰেষ্ঠ অঞ্চলৰ গায়ন, ধৰ্মীয় জ্ঞানেৰে ভৰপূৰ এজন আমাৰ সম্পদ, তেখেতৰ আদ্যশ্ৰাদ্ধৰ অকণমান দৃশ্যাৱলী। ভাদ মাহৰ শেষৰটো দিন সংক্ৰান্তি। তো সম্পূৰ্ণ ভাদ মাহ গুচি গ'ল, 2024 চনৰ ভাদ মাহ গুচি গ'ল, অনুষ্ঠান হৈ গ'ল, সময়বোৰ পাৰ হৈ গ'ল। তাৰ কিছু দৃশ্য আমাৰ মোবাইলত বন্দী কৰি ৰাখিব চেষ্টা কৰিছোঁ, স্মৃতি হিচাপে ৰাখি থ'ম। পিছৰ প্ৰজন্মই যাতে দেখা পায় আমাৰ বাপ সমস্ত জীয়াই থাকোঁতেই আজি আছোঁ কালি নাই, অহাকালি ইয়াৰ পৰা কোন নাইকিয়া হৈ যায় ঠিক নাই। তাৰ উদ্দেশ্যৰে স্মৃতিৰ সময়বোৰ ৰাখি যোৱাৰ চেষ্টা কৰিছোঁ। তো ভাল লাগিলে আমাৰ ভিডিঅ'সমূহ লাইক এটা কৰিব। গাঁৱৰ যুৱক সংঘৰ তৰফৰ পৰা তেখেতক এটা শ্ৰদ্ধাঞ্জলি আগবঢ়াবলৈ ওলাই আহিছোঁ। আমাৰ আঁতৰি আহিছে, এইফালে আহিছে ব্যস্ত জীৱনৰ মাজতে দুই এজন আহি আছে। এইফালে যাওঁ অনুষ্ঠানলৈ অকণমান। তেখেতলোকৰ আজি আদ্যশ্ৰাদ্ধ। তো বৰ্তাক হেৰুৱাই কেনেকুৱা অনুভৱ? কি এজন নজনা কথা ভৰাল আৰু তেখেত মোৰ কাৰণে, মোৰ দৃষ্টিত তেখেতে বহুত কিবা শিকিছোঁ আৰু শিকিবলৈ বহুত থাকি গ'ল। য'তেই আছে তেখেত ভালে থাকক, বৈকুণ্ঠ স্থান থাকক। আত্মাৰ সদগতি আৰু সেৱা ধৰি আমি তেখেতক এটা শ্ৰদ্ধাঞ্জলি আগবঢ়াম। তো ব'লকচোন যাওঁ তেখেতৰ সভাগৃহত কেনেকুৱানো পৰিস্থিতি পৰিৱেশ হৈ আছে। আদ্যশ্ৰাদ্ধ আমাৰ ৰামেশ্বৰ হাজৰিকা বৰদেউতাৰ। এইফালে সমাজৰ ৰাইজে কাম চলাই আছে। যাওঁ ভিতৰলৈ সোমাই এপাক। তো আমাৰ সমাজৰ নিয়ম অনুসাৰে সন্মুখতে এয়া ভক্ত আদৰিবলৈ ধুনীয়াকৈ সজাই থৈছে। শৰাই তামোল পাণ দি সন্মান সহকাৰে আদৰিবলৈ। এইফালে ধুনীয়াকৈ হাত ভৰি দিবলৈ ক্ৰীড়া এখন, ভিতৰৰ পৰিৱেশ। পাঠ কৰি ল'ব ন। তো এইফালে চবেই শ্ৰদ্ধাঞ্জলি আগবঢ়াইছে তেখেতলৈ। আমাৰ গাঁৱৰ তেখেতৰ পিছতে দ্বিতীয়জন জ্যেষ্ঠ আৰু যথেষ্ট আমাৰ শাস্ত্ৰ জ্ঞানৰ অভিজ্ঞ ব্যক্তি এজন নীলা শইকীয়া বৰ্তাদেৱে। তো তেখেতৰ আত্মাৰ সদগতিৰ বাবে ধুনীয়াকৈ একপি লিখনি আগবঢ়াইছে। শিক্ষক, প্ৰাক্তন শিক্ষক, আমাৰ গাঁৱৰ বৰ্তমান বয়োজ্যেষ্ঠজন। তো বৰ্তাৰ লোকগণলৈকে আকৌ আমাৰ তৰফৰ পৰা সেৱা ৰাখিল। তো আমি পৰৱৰ্তী আমাৰ অনুষ্ঠান আগবঢ়াইছোঁ। সমাজৰ নীতি নিয়ম অনুসৰি ইফালে চিনাকি পৰ্ব পৰিয়ালবৰ্গৰ সমাজৰ মাজত আগবঢ়াইছে। এটা দুখ লগা এটি বিষয়, বৰদেউতা আমাৰ সমাজৰে, আমাৰ নামঘৰে এসময়ত আগত বঠা মাৰি যোৱা এজন সৈনিকৰ দৰে আগৰণুৱা আছিল। ইয়াতে এই সমাজত আমাৰ গাঁৱৰ চিনাকি মুখবোৰ দেখা পোৱা নগ'ল, ভাল নালাগিল। বা যি নহওক, বৰ্তাৰ আত্মাৰ সদগতিৰ বাবে ভগৱানৰ শ্ৰীচৰণত পুনৰবাৰ সেৱা ধৰিছোঁ। ধৰ্মীয় ৰাজনীতিৰ পাকচক্ৰত পৰি বৰদেউতা এয়া অনুষ্ঠানত আমাৰ সমাজৰ মানুহ উপস্থিত থাকিব নোৱাৰিলে। বৰদেউতা অসুস্থতা অৱস্থাতেই ধৰ্মীয় ৰাজনীতিৰ পাকচক্ৰত তেখেতলোকৰ পৰিয়ালবৰ্গক আমাৰ সমাজৰ, আমাৰ গাঁৱৰ অনুষ্ঠানসমূহৰ পৰা আঁতৰাই লৈ যোৱাৰ চেষ্টা কৰিছিল। তাৰ পৰিণতিয়ে আমি যি নহওক, আমি অকণমান যুৱক সংঘৰ ফালৰ পৰা অকণ সুবিধা পালোঁ বৰদেউতাক আত্মাৰ অকণমান সদগতি কামনা কৰিবৰ বাবে এখনি শ্ৰদ্ধাঞ্জলি পত্ৰ আগবঢ়াবৰ বাবে।
পৰম শ্ৰদ্ধাৰ গুৰুমতী বাপমস্ত আইমাতৃ সব আমি মাছধৰি নগৰী প্ৰবাস সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা আজি আমাৰ যিজন বাপ পৰলোকগামী হ'ল তেখেতৰ এই একাদশ দিৱসত তেখেতৰ হৈ এভাগী শ্ৰদ্ধাঞ্জলি পত্ৰ আমি পৰিয়ালবৰ্গক দি সমবেদনা জ্ঞাপন কৰিবলৈ আহিছোঁ। আমাৰ বাপজন যিজন আমাৰ মাজৰ পৰা ইতিমধ্যে গ'লগৈ, তেখেতটো মোৰ ব্যক্তিগত দৃষ্টিত নজনা কথা ভাল। তেখেতৰ মই বহুত কিবা শিকিছোঁ আৰু বহুত থাকি গ'ল। আজি এই দিনটোত প্ৰবাস সাংস্কৃতিক গোষ্ঠীয়ে আমাৰ সকলো বিষয়ববীয়া আমি সকলো মৰ্মাহত। আমি তেখেত য'তেই আছে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত ঠাই পাওক সেইখিনিয়ে এভাজনৰ বিষয়ৰ পৰা কৈ লগতে আমাৰ প্ৰাক্তন সম্পাদক বাবলু শইকীয়াক হাত ধৰিবলৈ অনুৰোধ জনাইছোঁ। কৃষ্ণ। ইয়াতে আজি ঈশ্বৰৰ গুণানুকীৰ্তন কৰিবলৈ অহা গুৰুমতী বাপসকল মাতৃসকল পোনপ্ৰথমে আপোনালোক সকললৈ আমাৰ মাজবাৰী নবেটি প্ৰবাস সাংস্কৃতিক গোষ্ঠী আৰু পুথিভঁৰালৰ তৰফৰ পৰা ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ 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 কৃষ্ণ। যোৱা ইংৰাজী 20 জুলাই 2024 তাৰিখ শনিবাৰে আমাৰ ৰামেশ্বৰ হাজৰিকা ককাৰ আকস্মিক বিয়োগত আমাৰ গাঁৱৰ অঞ্চলৰ লগতে আমাৰ মাছবাৰী নভেটি প্ৰবাস সাংস্কৃতিক গোষ্ঠী আৰু পুথিভঁৰালৰ সমূহ বিষয়ববীয়া তথা সকলো সদস্যবৃন্দ আমি মৰ্মাহত হৈছোঁ। ককা এজনটো বহুতো গুণী জ্ঞানী আদৰ্শৱান ব্যক্তি আছিল। সমাজৰ প্ৰতিটো তেখেতৰ বহুতো অৱদান আছে আৰু লগতে তেখেত মহাপুৰুষ শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ একান্ত পৰম সেৱক। তাতোতকৈ গৌৰৱৰ কথা যে আমাৰ বৃহত্তৰ হাতীচিং মৌজাৰ ভিতৰত ককা এজন শ্ৰেষ্ঠ গায়ন আছিল। গতিকে তেখেতৰ এই পৰলোক গমনত আমাৰ অঞ্চলৰ বাবে এক অপূৰণীয় ক্ষতি বুলিয়ে ক'ব পাৰি। বহলাই বিশেষকৈ নকওঁ, কাৰণ ইয়াৰ আগতে উপযুক্ত বক্তা এজনে ককাৰ বিষয়ে কৈয়ে গৈছে। গতিকে ককা আজি আদ্যশ্ৰাদ্ধ দিনটোত আমাৰ মাছবাৰী নভেটি প্ৰবাস সাংস্কৃতিক গোষ্ঠী আৰু পুথিভঁৰালৰ তৰফৰ পৰা তেখেতলৈ অশ্ৰু অঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ বিদেহী আত্মা চিৰশান্তি কামনা কৰিছোঁ। ককাৰ এই আদৰ্শ কৰ্মৰাজি কৰ্তব্যনিষ্ঠা সদায় অটল হৈ থাকক। উত্তৰ পুৰুষসকলৰ বাবে সদায় দায়বদ্ধতা আদৰ্শৱান হৈ থাকক, তাৰে কামনা কৰি ককালৈ আকৌ পুনৰবাৰ তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি তেখেতৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। কৃষ্ণ। আমি এতিয়া পৰৱৰ্তী পৰ্যায়ত এখনকৈ পাঠ কৰিম। এতিয়া প্ৰবাস সাংস্কৃতিক গোষ্ঠী আৰু পুথিভঁৰাল মাছবাৰী নভেটি নগাঁও অসম পঞ্জীয়ন নং 103/9495 শ্ৰদ্ধাঞ্জলি পত্ৰ প্ৰয়াত ৰামেশ্বৰ হাজৰিকা গায়ন দেৱৰ পবিত্ৰ সোৱনত জন্ম 1 মাৰ্চ 1930 চন, মৃত্যু 20 জুলাই 2024 চন। যোৱা ইংৰাজী 20 জুলাই 2024 তাৰিখ শনিবাৰে মাছবাৰী নভেটি গাঁৱৰ বাসিন্দা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ একান্ত সেৱক পৰম পূজ্যপাত্ৰ বৃহত্তৰ হাতীচিং মৌজাৰ ভিতৰতে লেখত ল'বলগীয়া এজন গায়ন সন্মানীয় ৰামেশ্বৰ হাজৰিকাদেৱ পৰলোক প্ৰাপ্তি হয়। জন্মিলে এদিন মৃত্যু হ'বই। এই চিৰন্তন সত্যটো জানিও আমাৰ দৰে মায়াৰ দ্বাৰা আবৃত্ত মনুষ্যই সহজভাৱে লোৱাত ব্যৰ্থ হওঁ। সেয়েহে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ একান্ত সেৱকজনৰ পৰলোক গমনত শোক সন্তপ্ত পৰিয়ালবৰ্গৰ লগতে মাছবাৰী নভেটি প্ৰবাস সাংস্কৃতিক গোষ্ঠী আৰু পুথিভঁৰালৰ সমূহ সদস্য মৰ্মাহত হৈছোঁ আৰু তেখেতৰ পৰলোক গমন আমাৰ গাঁওখনৰ লগতে অঞ্চলৰ বাবে এক অপূৰণীয় ক্ষতি। প্ৰবাস সাংস্কৃতিক গোষ্ঠী আৰু পুথিভঁৰালৰ সমূহ সদস্যৰ তৰফৰ পৰা আজি আদ্যশ্ৰাদ্ধ দিনটোত তেখেতলৈ অশ্ৰু অঞ্জলি জ্ঞাপন কৰিছোঁ আৰু বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতৰ আদৰ্শ কৰ্তব্যনিষ্ঠা আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতা উত্তৰ পুৰুষৰ বাবে আদৰ্শ হৈ ৰওক, তাৰে কামনাৰে প্ৰবাস সাংস্কৃতিক গোষ্ঠী আৰু পুথিভঁৰাল সভাপতি শ্ৰীযুত দীপাংকৰ বৰা, সম্পাদক শ্ৰীযুত নৱজ্যোতি শইকীয়া। কৃষ্ণ।
আমি তেখেতৰ বৰপুত্ৰৰ হাতত আমি এখন আগবঢ়াই দিছোঁ। হৰি